বুমেৰাং হ'ব নেকি বিৰোধীৰ মিত্ৰতা আজি বৈঠক হোৱাৰ কথা আছিল কিন্তু নহল আকৌ পিছুৱাই গ'ল আকৌ অজুহাত নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত বৈঠক ৰাজ্যৰ দল আৰু কংগ্ৰেছৰ মাজত বৈঠক বুলি ক'ব পাৰি আজি হোৱাৰ কথা আছিল এআইচিচিয়ে ভূপেন বৰাক দায়িত্ব দিছিল কিন্তু কাহিনী মে টুইষ্ট হোৱাৰ দৰে এওঁলোকৰ কাহিনীটো টুইষ্ট আহি গ'ল কাৰণ ভূপেন বৰাৰ লগতে এতিয়া জুতীয়াভাৱে দায়িত্ব দিয়া হ'ল ৰকিবুল হুছেইনকো ভূপেন বৰাক দায়িত্ব দি আকৌ নতুনকৈ ৰকিবুল হুছেইনক কিয় অন্তৰ্ভুক্ত কৰা হ'ল তাক লৈ প্ৰশ্ন উঠিছে আৰু আজিৰ বৈঠকখন কিয় বাতিল হ'ল ৰকিবুল হুছেইন অহাৰ লগে লগেই আজি যিখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যৰ দলৰ সৈতে সেই বৈঠকখন বাতিল কৰা হ'ল আৰু এই বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কি কাৰণত এনেধৰণৰ খেলিমেলি হ'বলৈ পালে অখিল গগৈয়ে অভিযোগ উত্থাপন কৰি কৈছে যে জানি বুজি কংগ্ৰেছে এই কামবোৰ কৰি আছে অজুহাত দেখুৱাই আছে পিছুৱাই গৈ আছে তেওঁলোকৰ মিটিঙৰ দিনবাৰ কেতিয়াও কাৰ্যকৰী ৰূপত হৈ নুঠেগৈ কিয় কংগ্ৰেছে কিয় এনে কৰিব বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু সেয়েহে বুমেৰাং হ'ব নেকি মিত্ৰতা সেই প্ৰসংগটো আহিছে আমি সকলোৱে জানো যে মিত্ৰতাৰ বাবে আজিৰ এই বৈঠকখন জৰুৰী আছিল সময় কম আছে আৰু কালি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে আজি এখন বৈঠক হ'ব ভূপেন বৰাৰ নেতৃত্বত কিন্তু ৰকিবুল হুছেইন অহাৰ লগে লগে এই বৈঠকখন বাতিল হোৱাৰ দৰে অৱস্থা হ'ল কাৰণ ৰকিবুল হুছেইনৰ সৈতে ভূপেন বৰাৰ এক অঘোষিত যুদ্ধ চলি আছে বুলিও বিভিন্নজনে বুবু বাবা কৰি আছে বিভিন্ন সময়ত আমি শুনিবলৈ পাই থাকোঁ আৰু শেহতীয়াকৈতো গৌৰৱ গগৈৰ সৈতে ভূপেন বৰাৰো সংঘাতৰ খবৰ বা শীতল যুদ্ধৰ খবৰ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰীয়েও সেই কথাবোৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছে আৰু তাৰ পাছতেই এই সমগ্ৰ বিষয়টোৰ পৰা ভূপেন বৰাই মূৰ পুলুকা মাৰিলে নেকি গৌৰৱ গগৈয়ে কি ক'লে গৌৰৱ গগৈয়ে কৈছে যে পৰিৱৰ্তন যাত্ৰা চলি আছে সেয়েহে আমাৰ সময় মিলা নাই কিন্তু গৌৰৱ গগৈয়ে গা এৰা মনোভাৱ পোষণ কৰি কি ক'লে শুনিছেনে গৌৰৱ গগৈয়ে আজি ক'লে যে বিজেপি বা বিজেপিৰ মিত্ৰদলতকৈ বিৰোধীৰ কংগ্ৰেছ আৰু আন মিত্ৰদলৰ মিলামিছা বা বুজা পৰা বেছিহে ভাল এনেধৰণে কৈ গা এৰা মন্তব্য দি তেওঁ আঁতৰি গ'ল ভূপেন বৰাই আকৌ ক'লে যে পূৰ্ব নিৰ্ধাৰিত কিছু কাৰ্যসূচীৰ বাবেহে আজি বৈঠকখন হৈ নুঠিল মানে আজিৰ বৈঠকখন পূৰ্ব নিৰ্ধাৰিত নাছিল নেকি আজিৰ বৈঠকখনৰ কথাটো দুদিন আগৰ পৰা ওলাই আছিল তেনেহ'লে কি পূৰ্ব নিৰ্ধাৰিত আৰু কি পূৰ্ব নিৰ্ধাৰিত নহয় মানে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে আজি বৈঠকখন বাতিল কৰা বুলি কৈ আজিৰ বৈঠকখনক গুৰুত্বহীন কৰিলে নেকি ভূপেন বৰাই এই প্ৰসংগবোৰ আহিছে আৰু তাৰ মাজতে অখিল গগৈয়ে অন্তিমবাৰলৈ এখন চিঠি প্ৰেৰণ কৰিছে গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙলৈ অখিল গগৈয়ে মনৰ দুখ উজাৰিছে মনৰ ক্ষোভ উজাৰিছে আৰু বহুখিনি কথাই সদৰি কৰিছে অখিল গগৈ কি ক'লে অখিল গগৈয়ে কৈছে যে কংগ্ৰেছে ইজনৰ পিছত সিজন ব্যক্তি সলনি কৰি মিত্ৰতা প্ৰসংগটো পিছুৱাই আছে প্ৰথমে দেৱব্ৰত শইকীয়া তাৰ পাছত আহিল গৌৰৱ গগৈ তাৰ পিছত ভূপেন বৰা আৰু এতিয়া ৰকিবুল হুছেইন এই নেতাবোৰ সলনি কৰি মিত্ৰতাৰ প্ৰসংগটো পিছুৱাই আছে আৰু তেওঁলোকৰ এইখন এখন নাটক যাতে মিত্ৰতাৰ প্ৰসংগটো পিছুৱাই যাব পাৰে আৰু গৌৰৱ গগৈ ভূপেন বৰাই যি অজুহাতে দিয়ক অখিল গগৈৰ অভিযোগ যে মিত্ৰতা নোহোৱাৰ বাবে আন কোনো দলক এতিয়া দুখ দিব নোৱাৰিব পাছত যদি পৰৱৰ্তী সময়ত যদি কংগ্ৰেছে কেতিয়াবা আন মিত্ৰদলক দুখ দিবলৈ চেষ্টা কৰে তেনেহ'লে সেই দুখ কেৱল কংগ্ৰেছৰহে থাকিব বুলি অখিল গগৈয়ে উল্লেখ কৰিছে অখিল গগৈয়ে কৈছে যে এতিয়া আৰু কংগ্ৰেছে আন কোনো দলক দুখ দিব নোৱাৰিব কাৰণ আমিতো সাজুৱে আছিলোঁ আমি বহি আছিলোঁ আপোনালোকৰ বাবে আমি ৰৈ আছিলোঁ আপোনালোকৰ বাবে আপোনালোকে নাহিলে এতিয়া দুখ কেৱল কংগ্ৰেছৰে হ'ব বুলি অখিল গগৈয়ে হুংকাৰ দিছে আৰু মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক পত্ৰ দিছে অখিল গগৈয়ে কংগ্ৰেছক শেষবাৰৰ বাবে মিত্ৰতা প্ৰসংগত এটা সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে অখিল গগৈয়ে এতিয়া শেষবাৰৰ বাবে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব বিৰোধীৰ এই মিত্ৰতা অৱশেষত বুমেৰাং হ'ব নেকি তাক লৈ প্ৰশ্ন উঠিছে কিন্তু ৰকিবুল হুছেইনক কিয় দিয়া হ'ল ভূপেন বৰাক কিয় বিশ্বাস কৰা নহ'ল সেই প্ৰসংগটো আহিছে ভূপেন বৰাক অকলে দায়িত্ব দিয়াৰ হেনো পক্ষপাতি নহয় কংগ্ৰেছৰ এটা শিবিৰ এতিয়া কংগ্ৰেছত বহু শিবিৰ আছে আমি সকলোৱে জানো আমাৰ সতীৰ্থ সাংবাদিকসকলে বাতৰিবোৰ সংগ্ৰহো কৰি থাকে কংগ্ৰেছত বহুধা বিভক্ত শিবিৰ আছে আৰু সেই শিবিৰবোৰৰ মাজত বিভিন্ন ধৰণৰ টনা আজোৰা চলি থাকে আৰু এটা শিবিৰে ভূপেন বৰাক অকলে এই মিত্ৰতা প্ৰসংগত মিত্ৰতাৰ গোটেই বিষয়টো ঠিক কৰাৰ দায়িত্ব ভূপেন বৰাক অকলে দিয়াটো বেয়া পাইছে সেয়েহে হেনো ৰকিবুল হুছেইনক মাজত সোমোৱাই দিছে তাৰ পিছত ভূপেন বৰাৰ লগত ৰকিবুল হুছেইনৰ কিবা নিমিলে বাবেই আজি এই সমগ্ৰ প্ৰক্ৰিয়াটো হৈ নুঠিলগৈ মানে কংগ্ৰেছে এনেকৈ নাটক কৰি থাকোঁতে যাব নেকি এজনৰ লগত আন এজনৰ মিল নাই কংগ্ৰেছত এনেও অভিযোগবোৰ শুনিবলৈ পাই থাকোঁ আমি যে লবিকেন্দ্ৰিক ৰাজনীতি খুব চলে কংগ্ৰেছত এটা পক্ষই আনটো পক্ষক দেখিব নোৱাৰে কংগ্ৰেছৰ ভিতৰ চৰাতে একাংশই
টানিবলৈ ধৰে উঠিবলৈ ধৰা ব্যক্তিক সমান্তৰালভাৱে আকৌ মুখ্যমন্ত্ৰী এজেণ্টসকলতো আছে বুলি শুনাই যায় মুখ্যমন্ত্ৰীয়ে নিজেও কয় যে মোৰেই এজেণ্ট ভৰ্তি হৈ আছে কংগ্ৰেছত আচলতে কংগ্ৰেছ দলটোৰ এই মানুহখিনি প্ৰকৃত অৰ্থত নেতা হ'বগৈ পাৰিবনে তাক লৈ বিভিন্নজনে সন্দেহ প্ৰকাশ কৰে এনেধৰণে যদি তেওঁলোকে নিজৰ মাজতে খোৱা কামৰা লাগি থাকে এনেধৰণে যদি তেওঁলোকে নিজৰ মাজতে টনাজোৰাত লাগি থাকে লবিকেন্দ্ৰিক ৰাজনীতিতে যদি নিজৰ মাজতে ব্যস্ত থাকে তেনেহ'লে বিজেপিৰ সৈতে কেনেকৈ যুঁজ দিব সেই প্ৰশ্নটো বিভিন্নজনে উত্থাপন কৰিছে আৰু এইটো এটা অত্যন্ত প্ৰাসংগিক কথা গুৰুত্বপূৰ্ণ কথা আৰু আজিৰ এই বৈঠকখন নোহোৱাটোৱে আজিৰ এই বৈঠকখন শেষ মুহূৰ্তত বাতিল হোৱাটোৱে সেই প্ৰশ্নবোৰৰ আকৌ উদ্ৰেক কৰিছে এতিয়া বিষয়টো চিন্তনীয় কাৰণ বিৰোধীৰ মিত্ৰতা নহ'লে বিৰোধীৰ বা কংগ্ৰেছৰ বা সমগ্ৰ বিৰোধী দলসমূহৰ এটা ক্ষতি হোৱাৰ আশংকা থাকিব যদি ভালদৰে মিত্ৰতা নহয় বিগত সময়তো আমি দেখিবলৈ পাইছিলোঁ ভূপেন বৰা যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল তেতিয়াও বিভিন্ন শক্তিয়ে গা কৰি উঠিছিল আৰু মিত্ৰতাক পৰিণত ৰূপ দিয়াৰ ক্ষেত্ৰত বহুত বাধা দিছিল আৰু যাৰ ফলত তেওঁলোকৰ মাজত খোৱা কামোৰা দ্বন্দ্ব আৰু অৱশেষত গৈ কি হ'ল আমি বিগত সময়ত নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ হোটেল ৰাজনীতিও দেখিবলৈ পাইছিলোঁ নিৰ্বাচনৰ পাছত দম খদম বা তেওঁলোকে বৰ দাম্ভিকতাৰে সকলো কথা সদৰি কৰিছিল যে এইবাৰ আৰু আমাৰ এই চৰকাৰ আহিব তেওঁলোকে বাছৰ ৰাজনীতিও কৰিছিল আপোনালোকৰ হয়তো মনত আছে কেনেধৰণে বাছত বিধায়কসকলক লৈ হোটেলে ঘূৰিছিল সেইবোৰ কথা কোনেও পাহৰি যোৱা নাই সেই সময়ত তেওঁলোকৰ অহংকাৰ তেওঁলোকৰ দাম্ভিকতাৰ বাবেই সকলো চুৰমাৰ হৈ পৰিল নহলগৈ মূৰকত আৰু তেওঁলোকৰ যেতিয়া সমালোচনা কৰা হয় তেওঁলোকৰ যেতিয়া বাস্তৱ কথাবোৰ সংবাদ মাধ্যমে উদঙাই দিয়ে তেওঁলোকে আকৌ সংবাদ মাধ্যমক দোষাৰোপ কৰে সাংবাদিকক গালি পাৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে বিভিন্ন ধৰণে কয় যে আপোনালোক বিজেপিৰ এজেণ্ট আমুকৰ এজেণ্ট তামুকৰ এজেণ্ট কিন্তু মূল বাস্তৱ ভিত্তিবোৰ তেওঁলোকে ক'ৰবাত উপেক্ষা কৰি থাকে যাৰ ফলত কিন্তু বিৰোধীৰ মাজত ঐক্যও নহয় আৰু বিৰোধী শক্তিশালীও নহয় এনেওতো বিৰোধীক দুৰ্বল কৰিবলৈ এটা শক্তি অহৰহভাৱে লাগিয়ে থাকে সেই শক্তিটোৰ কথা আকৌ দুনাই কোৱাৰ প্ৰয়োজন নাই বিৰোধীক এনেধৰণে দুৰ্বল কৰি গৈ থাকিলে গণতন্ত্ৰ বাচিবগৈ গণতন্ত্ৰত বিৰোধীৰ শক্তিৰ কথা আমি বাৰে বাৰে কৈ থাকোঁ গণতন্ত্ৰক ৰক্ষা কৰাৰ বাবে বিৰোধী শক্তিশালী হোৱাটো বৰ দৰকাৰী কিন্তু এনেধৰণৰ খোৱা কামোৰাবোৰে বিৰোধীক দুৰ্বলৰ পৰা দুৰ্বলতৰ কৰি লৈ গৈ থাকিব আৰু মূৰকত গৈ একোৱেই নহ'বগৈ আৰু নিৰ্বাচনবোৰ এনেধৰণেই পাৰ হৈ গৈ থাকিব আৰু শাসক পক্ষৰ বাবে সুবিধা হৈ গৈ থাকিব এই সকলো বিষয় অত্যন্ত স্পৰ্শকাতৰ অত্যন্ত চিন্তনীয় আমি মাত্ৰ এটা সৰু বিশ্লেষণ আপোনালোকৰ বাবে আগবঢ়ালোঁ এই বিষয়বোৰৰ ওপৰত আমাৰ সাংবাদিকসকলেও পৰৱৰ্তী সময়ত বহুকেইটা প্ৰতিবেদন আনিব আমি ধাৰাবাহিকভাৱে বিষয়বোৰৰ ওপৰত দৃষ্টি ৰাখিম এতিয়া অন্তিমবাৰৰ বাবে এটা সময়সীমা অখিল গগৈকে ধৰি আনসকলেও হয়তো দিছে এতিয়া তাৰ উত্তৰ কেনেধৰণৰ আহে কংগ্ৰেছৰ তৰফৰ পৰা আমি চকু ৰাখিম মুঠতে প্ৰতিটো আপডেট আপোনালোকক জনাই থাকিম আৰু ৰকিবুল হুছেইনৰ প্ৰসংগটো আকৌ আহিছে যে ৰকিবুল হুছেইন আহি গ'লে সকলো খেলিমেলি হৈ যায় নেকি কংগ্ৰেছত ৰকিবুল হুছেইনে এই সমগ্ৰ কংগ্ৰেছৰ মাজত কংগ্ৰেছৰ ভিতৰ চৰাত খেলিমেলিবোৰ কৰাত সিদ্ধহস্ত ব্যক্তি বুলিও বিভিন্নজনে অভিযোগবোৰ উত্থাপন কৰিবলৈ চেষ্টা কৰে যি কি নহওক আমি এই সমগ্ৰ বিষয়বোৰৰ ওপৰত চকু ৰাখিম পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম আপোনালোকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ